নমস্কাৰ, মোৰ নাম শ্ৰী মৃগেন কুমাৰ নাথ। এতিয়া মই আপোনালোকক এটা বস্তু দেখাব ওলাইছোঁ। অহাকালি যিটো বস্তু হ'ব আমাৰ সাপমাৰী গাঁৱত, সেই বস্তুটো আপোনালোকক মই দেখাম। আজি যিসকল আঞ্চলিক যুৱ সংঘৰ সন্থাৰ যিখিনি ল'ৰা আমাৰ ইয়াত আছে, সেই ল'ৰাখিনিয়ে অশেষ কষ্ট কৰিছে, বহুত কষ্ট কৰিছে। এই কষ্টৰ ফলত এদিন সফল হ'বই। কষ্ট কৰিলে এনেওতো ফল পায় ন। সেইকাৰণে এইটো এটা উৎসৱ এটা আহিছে। অহাকালি যি দেওবাৰ হ'ব, দেওবাৰ যি ৰামায়ণ কথা আলোচনা হ'ব, তাত ভাগৱত হ'ব, ৰাম থাকিব, সীতা থাকিব, লক্ষ্মণ থাকিব আৰু অন্যান্য কিছু সংঘ থাকিব। সেইখিনিক লৈ আমাৰ কলা বিকাশ কেন্দ্ৰত এটা অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোত আমাৰ যিখিনি আঞ্চলিক যুৱ সংঘৰ ল'ৰা ছোৱালী আছে, সেইখিনি সদায় সহযোগিতা আগবঢ়াইছে। সকলোখিনিয়ে কাম কৰি আছে। এতিয়া মই আপোনালোকক দেখাই দিম মই কি কৰি আছে সেইখিনি। এতিয়া মই ভিতৰলৈ আহি আছোঁ। কাইলৈ ৰাতিপুৱা সোনকালে উঠি প্ৰথম আৰম্ভণিতে বাট কীৰ্তন চলিব। বাট কীৰ্তন শেষ হোৱাৰ পিছৰ অনুষ্ঠানখিনি আৰম্ভ কৰিব। সেইখিনি বাৰু কাইলৈ মই দেখাই দিব চেষ্টা কৰিম। আজি ইয়াত কাম কৰি আছে ল'ৰাসকলে চাওক। সেইফালে আমাৰ আঞ্চলিক যুৱ সংঘৰ ল'ৰাখিনি কামত লাগি আছে, যিহেতু সময় পাৰ হৈ গৈছে। আৰু এইফালে ইয়াত আনি থৈছে বস্তু, যিহেতু আন্ধাৰ কাৰণে মই পিকচাৰটো আপোনালোকক মই সম্পূৰ্ণ দেখাব পৰা নাই। আৰু এয়া দেখিছে আপোনালোকে, ইয়াত কাম কৰি আছে, ফটো লগাই আছে। এতিয়া বৰ্তমান ৰাতিৰ কাৰণে কাম কৰি আছে, যিহেতু আমাৰ ইয়াত লাইটৰ ব্যৱস্থাটো ইমান নাই। ক'ৰবাত এটা দুটাকৈ জ্বলি আছে, তাৰ পোহৰতে ল'ৰাখিনি আমাৰ কামত লাগি আছে। ইয়াত ফটোবিলাক জেগাই জেগাই দিয়া আছে, গাঁত খান্দি আছে। ইয়াত আপোনাৰ পৰিব এইখন যিখন পৰ্দা দেখা গৈছে, এই পৰ্দাখনত আপোনালোকৰ ইয়াত পৰিব ফুলৰ দানি সজোৱা হ'ব। আৰু মঞ্চটো নিচেই ওচৰতে আছে। এইটো মঞ্চৰ চাৰিওফালে আপোনাৰ ফটো লগাই থৈছে। মঞ্চটো ঠিক এতিয়া মই আহিছোঁ, এইটো মঞ্চৰ দেখিছে, মঞ্চৰ বেক চাইডে আহিছোঁ। আৰু মঞ্চৰ বেক চাইডেও কিবা কাৰ্যালয় আপোনালোকৰ কাৰণে কাৰ্যালয় সজাই থৈছে। এই কাৰ্যালয়টো মই ভিডিঅ'খিনি দেখাই দিম, তেনেকুৱা পৰিচ্ছন্ন ৰাখিছে। আৰু চাওক, আমাৰ ডেকাবিলাকে কামত লাগিয়ে আছে। ডেকা ল'ৰাকেইজনে লাগিয়ে আছে। মই ইয়াৰ মাজতে কিবা এটা সুধিম, কিবা ক'ব পাৰে নেকি, কোৱাচোন। ক'বৰ কাৰণে লাজ কৰিছে, যিহেতু কামত লাগিয়ে আছে। ইমাৰ্জেঞ্চি সোনকালে হ'ব লাগিব। এয়া বান চান মাৰি আছে, কাৰণ আজি ৰাতিটোহে আছে। আৰু দিনটো এইখিনি বহুত কষ্ট কৰি আছে ন, সেইকাৰণে সহপচ কৰি আছে। বহুতখিনি ভাগৰুৱা হৈ গৈছে কৰি। এতিয়া বৰ্তমান বাট কীৰ্তনৰ অনুষ্ঠান শেষ হৈছে। এতিয়া দ্বিতীয় কাৰ্যসূচী আগবঢ়াইছে হাতত। মই কিমানখিনিৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান ভিতৰলৈ যাওঁ, এবাৰ কি হৈ আছে চাবলৈ। দ্বিতীয় কাৰ্যসূচী এতিয়া বৰ্তমান বন্তি প্ৰজ্বলনৰ কাম চলি আছে। दीपज्योति नमस्तुते शुभं करतु कैलानं आरोग्यं सुखसम्पदाः देशबुद्धिविनाशाय आत्मज्योति नमस्ते आत्मज्योति प्रदीप्ताय ब्रह्मज्योति नमस्तुते ब्रह्मज्योति प्रदीप्ताय
গুরু জ্যোতি নমস্তুতে। সন্মানীয় বন্তিপতলক তথা এই অনুষ্ঠানৰ পূজাৰী শ্ৰী কুশল চন্দ্ৰ নাথৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেখেতক আমি মঞ্চৰ পৰা বিদায় দিছোঁ। ইয়াৰ পিছতে তৃতীয় কাৰ্যসূচী সকলো আইমাতৃকে এবাৰ উৰুলি দিবলৈ অনুৰোধ জনাইছোঁ। সকলো আইমাতৃকে এবাৰ উৰুলি দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় বাপ বিশ্বৰ ঋতু পাঠক মহন্ত আমাৰ মাজত উপস্থিত হৈছেহি। এই খুব শান্ত গতিৰে গহীন গম্ভীৰ সোঁতেৰে ঋতু পাঠক ডাঙৰীয়া আমাৰ মাজলৈ আমাৰ মঞ্চলৈ আহি আছে। তেখেতক আমি স্বামী বিবেকানন্দ চেতনা মঞ্চ মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা আঞ্চলিক যুৱক সংঘ সাতমাৰীৰ তৰফৰ পৰা অশেষ ধন্যবাদ, অশেষ কৃতজ্ঞতা আৰু সশব্দ প্ৰণিপাত জনাইছোঁ। পুনৰবাৰ তেখেত মঞ্চ উঠাৰ আগে আগে এবাৰ পুনৰবাৰ উৰুলি দিবলৈ অনুৰোধ জনাইছোঁ। ৰাইজৰ সহযোগিতা আমাৰ আটাইতকৈ ডাঙৰ বস্তু। এয়া আমাৰ মাজত উপস্থিত হৈছে সন্মানীয় বাপ বিশ্বৰ ঋজু পাঠক মহন্ত। তেখেতক ইতিপূৰ্বে আমি ভাগৱতৰ ৰসসিন্ধু বুলি জানো। আমি তেখেতৰ মাৰ্গদৰ্শনতে আজি ৰামায়ণী নীতি প্ৰবচনৰ যি প্ৰবচক সেই প্ৰবচনৰ ব্যৱস্থা কৰিছোঁ। কিশোৰী আছে সেই কিশোৰ কিশোৰীসকলক অনাগত দিনত তেখেতৰ মাতৃ, তেখেতৰ পিতৃ, তেখেতৰ জ্যেষ্ঠ এই সকলোকে যেন সন্মান প্ৰদৰ্শন কৰিব পাৰে। তেখেতৰ এই সুযোগতে সকলো ৰাম আৰু পিতাই মাতৃসকলৰ ভৰিত চুই সেৱা কৰিব সকলোকে অনুৰোধ জনাইছোঁ। যদি সুবিধা হৈ পৰিব নহ'লে অন্তৰত ভক্তিটো ৰাখিলেও হ'ব। আমি কেৱল বুজাব বিচাৰিছোঁ, আমি প্ৰত্যেকেই জানো শ্ৰী ৰামচন্দ্ৰৰ তিনিগৰাকী মাতৃ আছিলে। তেখেতৰ জন্মদাত্ৰী মাতৃ কৌশল্যা আছিল যদিও ৰামচন্দ্ৰৰ ভক্তি কিন্তু সুমিত্ৰা বা কৈকেয়ীলৈ কম নাছিল। আমি আন এটা কথা জানো
গৰিমাক মহিমামণ্ডিত কৰিছিলে। আমি কেৱল মাত্ৰ আমাৰ কিশোৰ কিশোৰীসকলক মনত পেলাই দিব খুজিছোঁ, মাতৃৰ চৰণলৈ সৰগ থাকে। সেই সৰগৰ যি অমীয়া সুখ, সেই অমীয়া সুখ যেন আমি কাহানিও পাহৰি নাযাওঁ। সেই পাহৰি নাযাবলৈ এয়াই চানেকি আৰু কণ কণ শিশুসকলে এটা কথা মন কৰা উচিত, প্ৰসৱ বেদনা আৰু 10 মাহ 10 দিন গৰ্ভত ৰাখি তেখেতসকলক যেতিয়া এগৰাকী মাতৃয়ে জন্ম দিছিল, সেই বেদনা, সেই কষ্ট, সেই দুখ কিমান অসহনীয় আছিল, সেই কথাটো আজিৰ শিশুসকলে অনুধাৱন কৰক। সেয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য। এটা কথা কোৱা হয়, জাগলা এটা তেওঁলোকে লৈ আমাক জন্ম দিয়ে, তাৰপিছতেই আমি একো নোপোৱাকৈ কেৱল মাত্ৰ আমাৰ চকুৰ ভাষা কান্দোন বা আমি আহিলে তেওঁলোকে বুজি উঠে যে ল'ৰাটোৰ বা ছোৱালীজনীৰ ভোক লাগিছে, ল'ৰাটো বা ছোৱালীজনীয়ে ক'ৰবাত কষ্ট পাইছে। এই এনেধৰণৰ ব্যৱস্থাপনাৰে আমাক ডাঙৰ দীঘল কৰে আৰু এই ডাঙৰ দীঘল কৰাৰ ব্যৱস্থাপনাটোৰ এই ঋণটো, এই ধাৰটো আমি কাহানিও আমি খুজিব নোৱাৰিম। গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা প্ৰদৰ্শন যাতে কৰিব পাৰোঁ। সময় একেবাৰে কম, বহু কথা ক'বলগীয়া আছিল যদিও আমি অনুষ্ঠানটো সামৰিবলৈ বিচাৰিছোঁ আৰু তাৰ পাঠখনত মাতৃসকলেও তেওঁলোকৰ সন্তানসকলক এজন বা এজনী ভাল ছোৱালী বা ভাল ল'ৰা হওক তাৰ কামনা কৰক। কোনোবা ডাক্তৰ, ইঞ্জিনিয়াৰ, কিবা আন কিবা হৈছে নহয়, ভাল মানুহ হওক, এই কামনা কৰি তেওঁলোকক আমি একোটাকৈ চুমা খাবৰ বাবে অনুৰোধ জনাইছোঁ। সকলো মাতৃয়ে নিজ নিজ সন্তানক এটা চুমা খাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ মৰমৰ দিন। সকলোৱে নিজৰ সন্তান দি কৰি সকলোৱে আজিৰ পৰা তেওঁলোকক আশীৰ্বাদ দিয়ক। তেওঁলোকে যেন ভাল মানুহ হৈ জীৱনত আৰু অকণমান আগবাঢ়ি যাব পাৰে, সেয়া আশীৰ্বাদ কৰক। আৰু মাতৃৰ আশীৰ্বাদে এটা সন্তানক যথেষ্ট আগুৱাই লৈ যাব পাৰে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত। গতিকে আমি সকলোকে ধন্যবাদ জনাই শেষৰবাৰ ওমকাৰ ধ্বনি দিব বিচাৰিছোঁ। আৰু এই ওমকাৰ ধ্বনিৰ লগে লগে আমাৰ আজি এই মাতৃপূজন অনুষ্ঠানটি সমাপন ঘটিব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে এবাৰ একেলগে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আকৌ বুজি পাইছে নহয়? এইবাৰ আমাৰ সন্মুখত এগৰাকী পণ্ডিত বহি আছে, তেখেতৰ প্ৰতি সন্মান জনাই আমি খুব ধুনীয়াকৈ নিয়াই কৰি বহিবৰ বাবে অনুৰোধ জনাইছোঁ। বোলে দুখীয়া নাদ কৰি নমো ভগৱন্ত নমো ভগৱন্ত কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় সুনন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায়, নমঃ পঙ্কজ মালিনে, নমঃ পঙ্কজ নেত্রায়। শ্রীরাম জয় জয় রাম। সকলোৱে গাব যিমান আছে। শ্রীরাম জয় রাম, জয় জয় রাম।
जय जय राम श्री राम 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 जय जय राम बहुत মানুহ আছে কিন্তু মাতবোৰ মই শুনা নাই সকলোৱে উচ্চস্বৰে গাওঁ শ্ৰী ৰাম জয় জয় ৰাম বঢ়িয়া শ্ৰী ৰাম জয় জয় ৰাম শ্ৰী ৰাম জয় জয় ৰাম श्री राम जय जय राम 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 श्री राम जय बहुत बहुत धन्यवाद সকলোৱে এটা হাত চাপৰি বজাম এতিয়া